নমস্কাৰ। আমি আজিকালি খুব শুনিবলৈ পাওঁ যে অসমত অসমীয়াৰ অৱস্থা বা কি অসমীয়া ভাষা তাৰ লগতে অসমীয়া মানুহৰ অৱস্থা। গতিকে অসমীয়া ভাষাৰ অৱস্থাটোতো আমি নিজেই দায়ী অসমীয়া ভাষাৰ অৱস্থাক লৈ। তাৰোপৰি অসমীয়া মানুহে কিমান সাহসত অসমত জীয়াই আছে এইটো চাবলৈ যদি মন কৰিছে বজাৰবিলাকত গ'লেও গম পাব যে ব্যৱসায়ীবোৰ বাহিৰা। তাৰ উপৰিও কোম্পেনীজবিলাকত যদি আহে তেতিয়া আচল ৰূপটো দেখা পোৱা যায় যে বাহিৰাগত মানুহৰ সমাগম কিমান আৰু অসমীয়া মানুহৰ তাত সমাগম কিমান। তাৰ লগতে অসমীয়া মানুহখিনিয়ে কিমান প্ৰাধান্য পাইছে উইদিন দ্য ফেক্টৰী আৰু কেনেকুৱা ধৰণৰ ব্যৱহাৰ, কেনেকুৱা ধৰণৰ অৱস্থাত আছে সেইটো চালে গম পোৱা যায় যে অসমীয়া মানুহৰ অৱস্থা কিমান। অসমীয়া মানুহবোৰে যে ভয় ভয়কৈ জীয়াই আছে, কাম কৰি আছে, সেই বিষয়ে বহুত মানুহে গমেই নাপায়। আৰু মই ভাবোঁ সময় আহি গ'ল মানুহে একলগ হৈ এই বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰিবৰ বাবে। কোনো ধৰণৰ মন্ত্ৰী এম এল এ এই বিষয়ত সুবিধা কৰি নিদিয়ে, গতিকে আমি নিজে এইটো কৰি ল'ব লাগিব। গতিকে এই বিষয়ত অকণমান মানুহবোৰ সাহসী হোৱাটো প্ৰয়োজন আৰু একলগ হোৱাটো প্ৰয়োজন।